নমস্কাৰ, মই প্ৰিয়াংকই আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ঠিক সিদিনাৰ পৰা হয়তো আপোনালোকে দেখিছিলে শ্ৰীমন্ত শংকৰ সংঘ আৰু টাইপাৰ মাজত সংঘাত হৈ আছে আৰু এই সংঘাত আজিও পৰ্যন্ত কি হৈছে শেষ হোৱা নাই, মাৰ পোৱা নাই, মানে বাঢ়ি গৈহে আছে। আজি যদি তেওঁলোকে যদি বেলেগ ধৰণৰ কিবা মন্তব্য কৰিছে আৰু আজি বেলেগ এজনে বেলেগ ধৰণৰ মন্তব্য কৰিছে। আচলতে সমালোচনাৰ বিষয়টো এনেকুৱা ধৰণৰ নহয় যে সি লগালগ শেষ হৈ যাব, সি সমালোচনা বাঢ়ি গৈহে থাকে। আজি যদি তেওঁলোকে বেলেগ যুক্তি দিছে আৰু আনজনে আকৌ ইয়াৰ যুক্তিৰ ওপৰত দিছে। আচলতে ক'ব গ'লে আজিকালি মানুহবোৰ শিক্ষিত হৈ গ'লতো, শিক্ষিত মানুহে কেতিয়াও কি কৰিব নোৱাৰে, তেওঁলোকৰ কথা শুনিব নোৱাৰে। কাৰণ আজিকালি সকলো MBA কৰা মানুহ, BA কৰা মানুহ অত্যাধিক হ'বলৈ ধৰিলে, অধিক মানুহ শিক্ষিত হ'বলৈ ধৰিলে। কাৰণ আজি যদি আপুনি বেলেগ এটা কৈছে আৰু আনজনে বেলেগ এটা কথা ক'বও নোৱাৰে, অৰ্থাৎ তেওঁলোকে আৰু বেলেগ এটা কথা ক'ব। গতিকে তেওঁলোকৰ আৰু আপোনাৰ মাজত কি হ'ব, সামঞ্জস্যতা নাথাকিব। কাৰণ আপুনি যদি যিটো কয় এইটো তেওঁ মানি চলিব নোৱাৰিব পাৰে। আগৰ দিনত ভাল আছিলে, আগতে কি হৈছিলে, 10জনৰ ভিতৰত এজন পঢ়া শুনা ব্যক্তি আছিলে, এজনে জনা ব্যক্তি আছিলে, তেওঁ যদি কৰিলে নহয় এই কথাটো বছ গোটেইকেইজনে মানি চলিছিলে। আজি এনেকুৱা দিন নাই। সেইবাবে কি হৈছে, আমাৰ সমালোচনা বিষয়টো এনেধৰণৰ হৈছে যে সমালোচনা হ'লে মানে আজি শেষ নহয়, সমালোচনা হ'লে সি সমালোচনাৰ ভাগে গৈ থাকিব। সি কেতিয়া অন্ত পৰে কোনো ঠিক নাই, সি মানে অহৰহভাৱে সি গতিয়ে কৰি থাকিব। আজি ঠিক তেনেকুৱা ধৰণৰ হৈছে। আজি সেইদিনা মেডাম মেফিৰ পৰা আৰম্ভ কৰি আজি পুষ্পিতা যি তুলনি বিয়াৰ ক্ষেত্ৰত যি মাছ মাংস দিয়াৰ ক্ষেত্ৰক লৈ কিছুমান কাহিনী উদ্ভৱ হ'বলৈ ধৰিলে। আজি কিছুমানে কৈছে মাছ বুলি নাখায়, যি বুলি খায়। আচলতে কিছুমান কথা জানি বুজি কিছুমান ব্যক্তিভেদে কোৱাটো মই উচিত বুলি ভাবোঁ। আচলতে আমাৰো কিছুমান কথাত কি হৈছে খুব উপজে, কাৰণ তেওঁলোকে কি কথাবিলাক, কি প্ৰসংগত কি কথাবিলাক কৈছে। আচলতে তেওঁলোকে যদি মাছ মাংস নাখায়, নাখাওক, আৰু আপোনালোকক ক'বলৈ কি দৰকাৰ। লোকৰ সংবিধানৰ ওপৰত আপোনালোকক কোৱা কোনো যুক্তি নাই, কোনো যুক্তিযুক্ততা নাই বুলি মই ভাবোঁ। কাৰণ কিয়নো কৈছোঁ, আপোনালোকে এখন সংবিধানৰ মাজত আবদ্ধ হৈ আপোনালোকেও আছে, আমিও আছোঁ। গতিকে তেওঁলোকে যেনেদৰে বিচাৰিছে তেনেদৰে থাকক, আপোনালোকে যেনেদৰে বিচাৰে তেনেদৰে থাকক, আপোনালোকক আমি দোষাৰোপ কৰা নাই নহয়। আৰু শ্ৰীমন্ত শংকৰ গুৰুজনে আদৰ্শ প্ৰতিষ্ঠা কৰি যি সংবিধান স্থাপন কৰি গৈছে, এই সংবিধানখন তেওঁলোকৰ মাজত তেওঁলোকে কাম কৰি আছে, আৰু আপোনালোকৰ মতে কাম কৰি যাওক। আৰু তাত আকৌ আপোনালোকৰ আকৌ ক'বলগীয়া কি দৰকাৰ। আৰু দ্বিতীয়টো কথা ক'বলৈ বিচাৰোঁ যে যি মেডাম মেফিলৈ যিজন ব্যক্তি গৈছিলে, তেওঁ এজন শংকৰ সংঘৰ যি সংবিধানৰ অন্তৰ্গত আছিলে, কাৰণ তেওঁ এজন শংকৰ সংঘৰ সদস্য আছিলে। সদস্য থকাৰ ক্ষেত্ৰত তেওঁ সংবিধানখনৰ যি নিয়ম, এই নিয়মটো তেওঁ উলংঘা কৰাটো তেওঁ যুক্তিসংগত নহয়। তেওঁ যদি উলংঘা কৰিছে তেনেক্ষেত্ৰত তেওঁ দণ্ডনীয়, আৰু দণ্ডনীয়টো তেওঁ যদি স্বীকাৰ কৰে, তেওঁ নিজৰ আকৌ শংকৰ সংঘলৈ উভতি আহিব। যদি তেওঁ নিবিচাৰে তেতিয়া নিশ্চয় তেওঁ শংকৰ সংঘৰ পৰা আঁতৰি যাব, সেইটোৱে কথা। আৰু তাত আকৌ বেলেগ ব্যক্তিসকলে মাত মতাৰ কোনো অধিকাৰ নাই। কাৰণ কিয়নো কৈছোঁ, এখন সমাজৰ মাজত যেতিয়া আবদ্ধ হৈ থাকে, এখন সংবিধানৰ মাজত তেওঁলোক আবদ্ধ হৈ থাকে, তেওঁলোকৰ নিজৰ দায়িত্ব নিজে পালন কৰি থাকিব। তাত আকৌ বেলেগ এজন ব্যক্তি গৈ উধাটো খাই লাগিলে নহ'ব নহয়। যদি এখন ঘৰৰ পৰিয়ালে যদি ব্যক্তিভেদে এখন ঘৰৰ পৰিয়ালৰ ভিতৰত যদি হাই কাজিয়া হৈ থাকে, আৰু বেলেগ এজন যদি ওপৰত পৰি ধাম ধুম দি দিয়ে, হ'ব জানো? আপোনাৰ কিবা এটা বুজাবুজি মাজেৰে তেওঁলোকে চলিব। আৰু শেষত গৈ আপুনি যদি ধাম ধুম লগাই দিয়ে তেনেধৰণৰ নহ'ব নহয়। কাৰণ আপুনি লোকৰ গৈ এনেকুৱা ধৰণৰ কুকৰ্ম কৰিছে, আপোনাকতো কোনো কোৱা নাছিল যে লোকৰ ঘৰত গৈ পিনি আপোনাক ধাম ধুম দিব বুলি। আপোনাৰ নিজৰ কিমান সমস্যা হৈছে এইবিলাক চিন্তা কৰক। আৰু কিয় লোকৰ ঘৰত আপুনি গৈ পিনি ঘুম ঘাম লগাবগৈ, এইটোতো নহয়। কাৰণ যাৰ নিজৰ মতে যি কৰিছে তেওঁলোকে কৰি থাকক, আৰু লোকৰ কথা ক'বলৈ কোনো দৰকাৰ নাই। আৰু আজি এটা কথা ভাবি নাপাওঁ কি, আজি যিটো সময়ত কি হৈছে, মানুহক খাবলৈ সময় নহয়, পিন্ধিবলৈ সময় নহয়, তেনেধৰণৰ পৰ্যন্ত হৈছে। ইটোৱে ভাবি আছে যে মই কি কৰোঁ কি নকৰোঁ, কেনেদৰে 2 টকা পইচা 1 টকা ইনকম কৰোঁ, তেনেধৰণৰ ভাবি থকা ব্যক্তিসকলে আজি এনেধৰণৰ মন্তব্য দিবলৈনো সময়নো ক'ত পাইছে। আচলতে আমি ভাবি থাকিব লাগে কেনেদৰে আজি 1 টকা পইচা বেছি উপাৰ্জন কৰোঁ, তেনেধৰণৰ কথাবোৰ লগাতে মনোযোগ দিব লাগে। আজি কি হৈছে, দেশৰ পৰিস্থিতি কি হৈছে, তেনেধৰণৰ কথাবোৰ মাত মাতক। তেনেকুৱা কথাবোৰ মাত দিলে সকলো আগুৱাই আহিব। আৰু আজি যদি অসমতে আজি এপিনে শ্ৰীমন্ত শংকৰ সংঘ আৰু আনফালে টাইপাৰ, তেনেধৰণৰ যুঁজ বাগৰ যে হৈ থাকে, কি হ'ব বাৰু? বা বেলেগে ভাবিব এইকেইটা চাহ কেনেদৰে যুঁজ বাগৰ কৰি আছে, আমি ভালেই হ'ব, বিদেশীও পাই আপোনালোকক একদম মাৰি খাব, তেনেধৰণৰ হৈছে। গতিকে এইবিলাকত ইমান যুক্তিযুক্ততা কথা বিবেচনা কৰি লাভ নাই। আৰু এতিয়া চাওক কিমান সংগঠন আমাৰ অসমতে আছে, আৰু তেওঁলোকে নিজৰ মতে নিজে কাম কৰি থাকক, আৰু আমাৰ মতে আমি কাম কৰি থাকিম, সেইটোৱে কথা। আৰু ইয়াত আৰু বেলেগৰে মাত মাতিবলৈ কোনো অধিকাৰো নাই। বিশেষকৈ ক'বলৈ গ'লে এজন ব্যক্তি যেতিয়া এখন সংবিধানৰ মাজত আবদ্ধ হৈ থাকে, সেই ব্যক্তিজনক বেলেগে মাত মাতিবলৈ কোনো অধিকাৰ নাই। কাৰণ এই সংবিধানখনৰ নিয়মমতে তেওঁলোকে নিজৰ কামখিনি কৰি থাকিব, আৰু এই কামখিনি তেওঁলোকে কৰিবলৈ কোনো বাধা প্ৰদান কৰিব নোৱাৰে। কাৰণ ইতিমধ্যে তেওঁ সোমোৱাৰ আগতে এই সংবিধানখন তেওঁ দায়বদ্ধ আছে, আৰু তেওঁ পাঠ কৰি গৈছে, আৰু সেই সংবিধানখন মানি চলিম বুলিয়ে তেওঁ সোমাইছিলে। গতিকে
এই ক্ষেত্ৰত বেলেগ ব্যক্তিসকলে মাত মাতিব লাগে বুলি মই নাভাবোঁ আৰু এটা কথা ক'ব বিচাৰোঁ যে মাছ বুলি নাখায় জিজি বুলি নাখায় তেনেধৰণৰ কোনো কথা নাই আপোনালোকে এনেই অযুক্তিকৰ কথাবিলাক কৈ সমালোচনামূলক মন্তব্য কৰি নাথাকিব কাৰণ সমালোচনাই শেষ নহয় আৰু এইবিলাক যুক্তি দি থাকিবলৈ আপোনালোকক কিমান যুক্তি দিব আপোনালোকে শেষ নহ'বই এটা কথা আপোনালোকক মই ক'ব বিচাৰোঁ যে গুৰুজনাৰ যি আদৰ্শ এই আদৰ্শত আচলতে মাছ মাংস খোৱাটো আচলতে নিষেধাজ্ঞা আছে কাৰণ আমি এটা যদি চিন্তা কৰোঁ আমি যে ভাগত পাঠ এভাগ ঘৰতে কওঁ আমি কি মাছ মাংস ভাত দিওঁ নেকি নিশ্চয় নিদিওঁ আচলতে আমি মাছ মাংস কিয় ভাত নিদিওঁ নিশ্চয় আপোনালোকে হয়তো জানে যদি নিশ্চয় কমেণ্ট কৰি জনাবচোন আৰু এটা কথা ক'ব বিচাৰোঁ যে আমি যিকোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠান যি আমি ভাগত পাঠে হওক বা যিকোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰত আমি মাছ মাংস দিয়াটো যুক্তিযুক্ততা হয় জানো আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাবচোন যদি আপোনালোকে জানে মই বাৰু নাজানো তথাপিতো মই আপোনালোকক মই কমেণ্ট মাধ্যমে অৱগত কৰিবলৈহে মই কৈছোঁ আজি দেখিলোঁ কিবা ধৰণৰ সমস্যা মানে উদ্ভৱ মানে হৈয়ে থাকে সেইবাবে কৈছোঁ আপোনালোকে এইবিলাক মানে অদৰকাৰী কথাবিলাকত লাগি থাকি লাভ নাই মানুহ হিচাপে আমি সকলো অসমৰ নাগৰিক গতিকে অসমতে আমি ভালদৰে ভাইকৰে থাকিব লাগিব সেইটোৱে কামনা কৰোঁ এনেই অযুক্তিকৰ কথাবিলাকে কি হৈছে আমাৰ সমাজখন এটা বেবেবাং হৈ গৈছে নহ'লে মানুহে কি বুলি ভাবিব অসমখন বেবেবাংহে হৈছে অনৰ্থক কথাত লাগি থাকে তেনেধৰণৰ কথা বুলি ভাবিব গতিকে এইবিলাক কথা বাদ দিয়ক আজি সমাজখন আমি কেনেদৰে আগুৱাই নিব পাৰোঁ তাক আমি চিন্তা কৰোঁ আৰু বেলেগ কথা আৰু লাগি লাভ নাই আজি মই আপোনালোকক এইখাই অনুৰোধ কৰিম যে এইবিলাক কথা সমালোচনামূলক কথা বাদ দি এখন নতুন কেনেদৰে তেওঁলোকে যেনেদৰে কৰি আছে তেনেদৰে কৰি থাকিব দিয়ক আৰু আপোনালোকে যেনেদৰে কৰি থাকক এইবিলাক কথা মাত মাতি কোনো দৰকাৰ নাই আৰু ভৱিষ্যতেও এনেধৰণৰ মন্তব্যবিলাকে প্ৰভাৱ পৰিব যাক যি যেনেকৈ দিছে তেনেকৈ কৰি থাকক এটা কথা মই শেষত আপোনালোকক ক'ব বিচাৰোঁ যে যিখন সংবিধান শ্ৰীমন্ত শংকৰ আদৰ্শ প্ৰতিষ্ঠা কৰি তেওঁলোকে আগবাঢ়ি গৈছে তেনে সংবিধানখন তেওঁলোকে স্বীকৃতি প্ৰদান কৰি তেনেদৰে গুৰুজনাৰ আদৰ্শক প্ৰতিষ্ঠা কৰিব বিচাৰিছে সেই আদৰ্শক আপোনালোকে বেয়াকৈ কোৱা কোনো যুক্তিযুক্ততা নাই বুলি মই ভাবোঁ আৰু আপোনালোকৰ যদি একোখন সংবিধান আছে এই সংবিধানখনকো আমি বেয়া চকুৰে চোৱাটো আমাৰ যুক্তিযুক্ততা নাই কাৰণ কাল পাত্ৰভেদে সকলোৱে নিৰ্দিষ্ট নিয়ম আছে নিৰ্দিষ্ট কৰ্ম আছে কৰ্মবিলাক আপোনালোকে কৰি যাওক আৰু কোনেও ইয়াত বিৰূপ মন্তব্য আপোনালোকক নকৰে গতিকে আপোনালোকে এনেধৰণৰ অযুক্তিক কথাবিলাক কৈ সমাজখন এক নতুন বিশৃংখল সৃষ্টি নকৰিব সমাজখন আগুৱাই যাবলৈ সমাজখনত কৰিবলগীয়া কাম বহুত আছে এই বহুত কৰিবলৈ কামবিলাক আমি কেনেদৰে আগলৈ আনিব পাৰোঁ তাকে আমি চিন্তা কৰোঁ আহক আৰু এইবিলাক কথা লাগি আমাৰ সমাজখন এক বেবেবাং সৃষ্টি নকৰিব এইটোৱে ক'লোঁ আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ জয় অসম।